হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসীমা ডিজিটেললৈ স্বাগতম জনাইছো। আজি আমি এই ক্লাছত অনুশীলনী 11.22 কৰিম। আহাচোন আমি আজি ক্লাছটো আৰম্ভ কৰো। এতিয়া 1 নম্বৰ কোৱেশ্চনটো কি দি আছে চোৱাচোন। তলত দিয়া ব্যাস ব্যৱহাৰ কৰি বৃত্তবোৰৰ পৰিধি উলিওৱা বুলি কৈছে। আমাক ব্যাস ব্যৱহাৰ কৰি কি উলিয়াব লাগে? বৃত্তৰ পৰিধি উলিয়াব লাগে আৰু আমাক পাই মানটো কিমান দিয়া আছে? 22/7। ইয়াৰ আগতে আমি 11.22 যিমান বিলাক ইম্পৰ্টেন্ট বিষয় জানিব লাগিব গোটেইবিলাক আমি আলোচনা কৰিলো হয়নে ইয়াৰ আগৰ ক্লাছটো। যদি তোমালোকে সেই ক্লাছটো কৰা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে, তাত গৈ তোমালোকে ক্লাছটো কৰি ল'ব পাৰিবা। যদি সেই ক্লাছটো কৰি লোৱা তেতিয়া তোমালোকে 11.22 অতি সহজ পাবা হয়নে। এতিয়া আহাচোন 1 নম্বৰ কোৱেশ্চনটো কি দি আছে চাও। 28 সেন্টিমিটাৰ ইয়াৰ বৃত্তৰ পৰিধি উলিয়াব লাগে আৰু পাই মানটো কিমান ল'ব লাগিব? 22/7। এটা লিখিবা আমি জানো যে বৃত্তৰ পৰিধিক আমি কিহেৰে সূচাইছিলো? c ৰে হয়নে। বৃত্তৰ পৰিধি ইকুৱেল টু কি আছিলে? পাই পূৰণ d। এতিয়া c ইকুৱেল টু পাইটো কিমান ল'ব দিছে? 22/7 ইনটু আমাক d টো কিমান দি আছে? 28 সেন্টিমিটার। এতিয়া আমি হাতে 28 কাটিব পাৰো কিবা যাব 4 বাৰ 4 × 7 = 28। is equal to 22 into 4 is equal to 4 × 8 4 × 8 88 সেন্টিমিটার। এটাকে বৃত্তৰ পৰিধি হ'ব বৃত্তৰ পৰিধি হ'ব 88 সেন্টিমিটার। এটা নেক্সট 2 নম্বৰটো চোৱাচোন কি দি আছে? 56 মিলিমিটাৰ। এটা আমি জানো যে লিখিবা আমি জানো যে বৃত্তৰ পৰিধি c equal to pi into d. c equal to 22/7 into d টো কিমান দি আছে? 56। এতিয়া আমি হাতেৰে 56 কাটিব পাৰো কেবা যাব? 8 7 × 56। এতিয়া 8 2 × 16 6 = 1 8 2 × 16 17 176 মিলিমিটাৰ। একেবাৰে সহজ হয়নে। আমাক ব্যাসটো দিয়াই আছে, আমি অনলি বৃত্তৰ পৰিধি ফৰ্মুলাটোত বহাই দিলে হৈ গ'ল। আমাৰ আনসাৰটো আহি গৈছে হয়নে। এতিয়া তোমালোকে a নম্বৰ আৰু b নম্বৰটো কৰি লোৱা, তাৰ পিছত আমি নেক্সট c নম্বৰটো কৰিম। এতিয়া c নম্বৰটো কি দিয়া আছে? 42 সেন্টিমিটাৰ। এতিয়া তোমালোকে লিখিবা আমি জানো যে বৃত্তৰ পৰিধি c equal to pi into d. c equal to 22/7 into d টো কিমান দি আছে? 42। এতিয়া আমি 42 হাতেৰে কাটিব পাৰো কেবা যাব? 7 6 × 42 c equal to 22 into 6 6 2 × 12 2 = 1 6 2 × 12 13 132 সেন্টিমিটাৰ। এতিয়া তোমালোকে এইটো কৰি লোৱা, তাৰ পিছত আমি নেক্সট 2 নম্বৰ কোৱেশ্চন কিটা কৰিম। এতিয়া 2 নম্বৰ কোৱেশ্চনটো কি দি আছে চোৱাচোন। 14 মিটাৰ ব্যাসাৰ্ধ বৃত্তাকৃতি বাগিচা এখনত কাটা তাৰৰ বেৰ দিবলৈ কিমান দৈৰ্ঘ্য তাৰৰ প্ৰয়োজন হ'ব? প্ৰতি মিটাৰ কাটা তাৰৰ দাম 55 টকা হলে বাগিচাখন বেৰোতে কিমান খৰচ পৰিব বুলি সুধিছে। ইয়াত 14 মিটাৰ ব্যাসাৰ্ধ বৃত্তাকৃতি বাগিচা এখনত 14 মিটাৰ ব্যাসাৰ্ধ কি হয়? বৃত্তাকৃতি বাগিচা এখনত কাটা তাৰৰ বেৰ দিবলৈ কিমান দৈৰ্ঘ্য তাৰৰ প্ৰয়োজন হ'ব? কাটা তাৰৰ বেৰ দিবৰ কাৰণে কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব তাক আমি উলিয়াব লাগিব। প্ৰতি মিটাৰ কাটা তাৰৰ দাম 55 টকা হলে বাগিচাখন বেৰোতে কিমান খৰচ পৰিব?
যদি প্ৰতি মিটাৰ কাটা তাৰৰ দাম যদি 55 হয় তেনেহলে বাগিচাখন বেৰোতে কিমান খৰচ পৰিব আমাক উলিয়াব লাগে এতিয়া আহাচোন অংকটো কৰো প্ৰথমে তোমালোকে লিখিবা দিয়া আছে ব্যাসাৰ্ধ ইকুৱেল টু কিমান দিয়া আছে ব্যাসাৰ্ধটো 14 মিটাৰ আৰু পাইটো কিমান দিয়া আছে 22/7 এতিয়া আমি জানো যে লিখিবা আমি জানো যে ইয়াত যেহেতু ব্যাসাৰ্ধ কথা কৈছে হয়নে গতিকে আমি c ইকুৱেল টু 2 পাই r এই ফৰ্মুলাটো আমি ইউজ কৰিম c ইকুৱেল টু 2 ইনটু পাই মানটো কিমান ল'ব দিছে 22/7 ইনটু আৰু r টো আমাক কিমান দিয়া আছে 14 7 2 14 এতিয়া চোৱা 2 ইনটু 22 ইনটু 2 এতিয়া চোৱা আমি এটা যদি পূৰণ কৰো তেতিয়া কিমান হ'ব 44 88 মিটাৰ এটাকে আমি বৃত্তৰ পৰিধিটো কিমান পালো 88 মিটাৰ এতিয়া কি দি আছে প্ৰতি মিটাৰ কাটা দাৰৰ দাম কিমান দি আছে 55 টকা প্ৰতি মিটাৰ কাটা তাৰৰ দাম $55 টকা এটাকে 88 মিটাৰ কাটা তাৰৰ দাম ইকুৱেল টু কি হ'ব 55 into 88 এতিয়া আমি 55 আৰু 88 যদি পূৰণ কৰো তেতিয়া কিমান পাম এটাকে 88 মিটাৰ কাটা তাৰৰ দাম কিমান হ'ব 4840 টকা আশা কৰো সকলোৱে 2 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া তোমালোকে এটো কৰি লোৱা তাৰ পিছত আমি নেক্সট 3 নম্বৰ কোৱেশ্চনটো কৰিম এটা 3 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে কাষৰ চিত্ৰত দিয়া জোখমতে অৰ্ধাবৃত্তাকৃতিৰ ক্ষেত্ৰখনৰ পৰিসীমা নিৰ্ণয় কৰা বুলি কৈছে এই অৰ্ধাবৃত্তাকৃতিৰ ক্ষেত্ৰখনৰ পৰিসীমা নিৰ্ণয় কৰিব দিছে এতিয়া চোৱা আমি জানো যে বুলি লিখিবা আমি জানো যে c বৃত্তৰ পৰিধি ইকুৱেল টু 2 পাই r হয়নে এতিয়া চোৱা যেহেতু 2 পাই r এই ফৰ্মুলাটো যদি ইউজ কৰো তেতিয়া আমাক কি লিখিব ব্যাসাৰ্ধ যদি লিখো ইয়াত ব্যাসটো কিমান দি আছে 10 ইয়াৰ আধা কিমান হৈ যাব r ইকুৱেল টু ব্যাসাৰ্ধ r ইকুৱেল টু 5 যদি ব্যাসৰ পৰা যদি ব্যাসাৰ্ধলৈ নিব লাগে তেতিয়া কি কৰিবা এই ব্যাসাৰ্ধটোক এই ব্যাসটোক 2 এ হৰণ কৰি দিবা তেতিয়া ব্যাসাৰ্ধটো পাই যাবা আমি 10 ক যদি 2 এ হৰণ কৰো তেতিয়া কিমান পাম 5 পাম হয়নে তেতিয়া চোৱা যেহেতু এটো কি কৈছে অৰ্ধাবৃত্তাকৃতি এটো হৈছে আমাৰ বৃত্তৰ পৰিধি সম্পূৰ্ণ বৃত্তৰ পৰিধি সূত্ৰ হয়নে গতিকে এটো অৰ্ধাবৃত্তাকৃতি হলে মানে কি হ'ব হাফ হৈ যাব হয়নে সেই তলত 2টা হৈ যাব হাফ গতিকে কিয় গম পাইছানে হাফ হৈ যাব হয়নে অৰ্ধাবৃত্তাকৃতি কৈছে গতিকে এটো কি হৈ যাব 2 পাই r 2 এটো অৰ্ধাবৃত্তাকৃতিৰ কাৰণে কি হৈছে 2 আহিছে বুজি পাইছানে হাফ মানে ইয়াত 2 কাটি দিব পাৰো আমি c/2 ইকুৱেল টু কি হ'ব পাইটো কিমান ল'ব দিছে 22/7 ইনটু r ব্যাসাৰ্ধটো কিমান পাইছো 5 c/2 ইকুৱেল টু 5 2 গুণ 10 0 ওপৰলে 1 5 গুণ 10 11/7 এটা আমি 110 যদি আমি হাতেৰে হৰণ কৰো তেতিয়া কিবা যাব 7
হাতেৰে 110 কেইবা যাব 15 বাৰ 7 15 105 এটো যদি ইয়াত যায় তেতিয়া কিমান 5 আহিলে এটা পয়েন্ট আহিব হয়নে 7 7 গুণ 49 49 আকৌ 1 আহিব আমাৰ এপ্ৰক্স কিমান ধৰিলম 15.7 c/2 to equal to কিমান ধৰিম আমি 15.7 এটাকে এতিয়া আমাক কি উলিয়াব লাগে ক্ষেত্ৰখনৰ অৰ্ধাবৃত্তাকৃতিৰ ক্ষেত্ৰখনৰ পৰিসীমা এতিয়া তোমালোকে লিখিবা এটাকে ক্ষেত্ৰখনৰ পৰিসীমা কি হ'ব ক্ষেত্ৰখনৰ পৰিসীমা 15.7 আৰু এইটো কিমান আছিল ব্যাসটো 10 cm plus 10 এটো যদি আমি যোগ কৰো তেতিয়া কিমান হ'ব 15.7 10 0 7.52 25.7 centimeter এটো আমাৰ আনসাৰটো হৈ যাব এই কোৱেশ্চনটো তোমালোকে অকমান ভালদৰে চাবা গতিকে তোমালোকে এতিয়া এই কোৱেশ্চনটো কৰি লোৱা আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনে হলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা